নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইণ্ডিয়ান অইল লিমিটেডৰ ফালৰ পৰা পুনৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে ৱাৰ্ক পাৰ্চনৰ কাৰণে নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু আপোনালোকে যদি ইণ্ডিয়ান অইলত চাকৰি কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ এটো এটা গভৰ্ণমেণ্ট জব হয় তো এটো আপোনালোকৰ পাৰ্মানেন্ট জব হ'ব যদি আপোনালোকে এটো জবত এপ্লাই কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাব লাগিব ইণ্ডিয়ান অইলৰ ফালৰ পৰা যেনেবাৰ আপোনালোকৰ 262টা নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু এই ভ্যাকেন্সিখিনিত অসমৰ সকলো ল'ৰা ছোৱালীয়ে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব তো কিমান আপোনালোকৰ স্যালাৰি আপোনালোকে লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আপোনালোকৰ বহুত কেইটা পদ আছে য'ত নেকি আপোনালোকৰ 10 পাছ বিচাৰিছে লগতে আপোনালোকৰ কিছুমান ডিপ্লোমা বিচাৰিছে আৰু চাৰ্টিফিকেটও বিচাৰিছে গতিকে আপোনালোকে যদি ইণ্ডিয়ান অইলত আপোনালোকে ৱাৰ্ক জবত আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ ভিডিঅ'টো কন্টিনিউ কৰি চালে আপোনালোকে ডিটেইলছখিনি ভালদৰে জানিব পাৰিব আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ইণ্ডিয়ান অইলৰ ফালৰ পৰা যেখিনি আপোনালোকৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে এই ভ্যাকেন্সিখিনিৰ ডিটেইলছ আপোনালোকক স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিম যিখন নটিফিকেশ্যন আহিছে নটিফিকেশ্যনখন আপোনালোকক দেখুৱাই দিম অলৰেডি ইতিমধ্যে আপোনালোকৰ এই ভ্যাকেন্সিখিনিত এপ্লাই চলি আছে 18 জুলাইৰ পৰা এই ভ্যাকেন্সিখিনিত এপ্লাই চলি আছে তো আপোনালোকে 18 আগষ্টলৈ ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব যেহেতু সময় আৰু কিছুদিন আছে গতিকে আপোনালোকে যেহেতু আজি 3 আগষ্ট তো আপোনালোকে আৰু বহুত কেইদিন সময় আছে গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এতিয়াও সময় আছে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে এপ্লাই কৰাৰ আগতে আপোনালোকে যিখিনি আপোনালোকৰ জানিবলগীয়া ডিটেইলছ হয় আপোনালোকে জানিবলগীয়া ডিটেইলছখিনি এই ভিডিঅ'টোত আপোনালোকে স্টেপ বাই স্টেপ আপোনালোকে জানিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাই থাকিব আৰু যদি फ्रेंड्स আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া নটিফিকেশ্যন বিলাক অৰ্থাৎ জবৰ আপডেট বিলাক আপোনালোকে লগলগ পাই থাকে গতিকে আপোনালোকে তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখি থৈ দিব আগতে আপোনালোকে ডিটেইলছখিনি জনাম ইণ্ডিয়ান অইলৰ ফালৰ পৰা এইখনে হৈছে নটিফিকেশ্যন ইয়াত আপোনালোকৰ 262টা টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু এই ভ্যাকেন্সিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ বহুত কেইটা ভ্যাকেন্সি আছে গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে গ্ৰেড 5 ৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পোৱা যাব ইয়াত আপোনালোকৰ যেটো ভ্যাকেন্সি পোষ্ট নেম হেতু আছে ৱাৰ্কশ্বপ হয় ৱাৰ্কশ্বপৰ কাৰণে এই ভ্যাকেন্সিখিনি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ যেটো এডভাৰটাইজমেন্ট নং হেতু আছে আপোনালোকৰ HRAQ/WP-B/2025-105 আৰু এই ভ্যাকেন্সিখিনি যিখন নটিফিকেশ্যন 18 জুলাইৰ তাৰিখে এই নটিফিকেশ্যনখন আহিছিলে 18 জুলাই আৰু ইয়াৰ আপোনালোকৰ যেটো পোষ্ট আপোনালোকক ইতিমধ্যে জনাইছো যে এই ভ্যাকেন্সিখিনি ৱাৰ্কশ্বপৰ কাৰণে ভ্যাকেন্সিখিনি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ যেটো আপোনালোকৰ পোষ্ট কোড বিলাক আপোনালোকৰ দিয়া আছে বয়লাৰ এটেন্ডেন্ট আছে বিভিন্ন ইয়াৰ আপোনালোকে পোষ্ট কোড দেখিবলৈ পোৱা যাব আৰু ইয়াৰ আপোনালোকৰ আছে এসিস্ট্যান্ট কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ কোৱালিফিকেশ্যন পোষ্ট কোড অনুযায়ী আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব এক্সপেৰিয়েন্স কি লাগিব সকলোবিলাক ইয়াত দিয়া আছে এটো হৈছে আপোনালোকৰ যেটো গ্ৰেড 3 আপোনালোকে এই গ্ৰেড 3 টোত আপোনালোকে স্যালাৰি লাভ কৰিব 26600 টকাৰ পৰা 90000 টকা আপোনালোকে স্যালাৰি লাভ কৰিব লগতে আপোনালোকৰ বিভিন্ন এলাউন্স থাকিব লগতে ভালেমান স্যালাৰি আপোনালোকে এটা লাভ কৰিব মান্থলি আৰু ইয়াত আপোনালোকৰ যেটো BLRI 2025 হেতু পোষ্ট কোডৰ যেটো আপোনালোকৰ কোৱালিফিকেশ্যন হেতু দিছে 10 পাস আপোনালোকৰ বিচাৰিছে যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ ফালৰ পৰা আপোনালোকে 10 পাস কৰিব লাগিব আৰু ইয়াৰ পিছত দিছে মাস প্ৰসেছ ভ্যালিড to second class boiler attendant certificate আপোনালোকৰ second class boiler attendant certificate আপোনালোকৰ থাকিব লাগিব আৰু এটো আপোনালোকৰ কম্পালসৰি হয় আপোনালোকে থাকিলে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকে এই পোষ্ট কোডটো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ টোটাল ভ্যাকেন্সি দেখিবলৈ পোৱা যাব 14টা টোটাল ভ্যাকেন্সি দেখিবলৈ পোৱা যাব নেক্সট আপোনালোকৰ যেটো পোষ্ট কোড হেতু হৈছে OSG 12025 আৰু ইয়াত আপোনালোকৰ 10 পাস বিচাৰিছে আৰু আপোনালোকৰ ইয়াত বিচাৰিছে যে must have minimum 3 years post qualification full time work experience not below the rank of constable in general duty or equivalent from state police state armed force defense CRPF BSF ITBP আৰু আপোনালোকৰ CSF যদি আপোনালোকে এইকেইটা
আপোনালোকৰ ডিফেন্সৰ আপোনালোকে জব কৰিছিলে 3 বছৰ যদি আপোনালোকৰ জব কৰা এক্সপেৰিয়েন্স আছে আপোনালোকে ষ্টেট পুলিচ হলে হ'ব বা ষ্টেট আৰ্ম ফৰ্চৰ ফালে আপোনালোকে জব কৰিলে হ'ব যদি আপোনালোকে সিআৰপিএফৰ পৰা বিএছএফৰ পৰা বা আইটিবিপি সিআইএছএফৰ ফালে আপোনালোকে যদি 3 বছৰ জব কৰিছিলে আপোনালোকে ভলেন্টাৰ ৰিটাৰ্ণ দিকে আপোনালোকে জবটো এৰি দিছে তো আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ আপোনালোকৰ যদি পোষ্ট কোড অনুযায়ী আপোনালোকৰ ভ্যাকেন্সি চাবলৈ যাও ইয়াত এই পোষ্টত আপোনালোকৰ 44টা ভ্যাকেন্সি দেখিবলৈ পোৱা যাব নেক্সট আপোনালোকৰ যেটো JTFI 12025 ইয়াৰ আপোনালোকৰ যদি চাবলৈ যাও ইয়াৰ আপোনালোকৰ দুটা আছে কোৱালিফিকেশন আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব যিকোনো বৰ্ড বা ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব লগতে আপোনালোকৰ 1 ইয়াৰ ডিপ্লোমা বা সাৰ্টিফিকেট ডিপ্লোমা বা সাৰ্টিফিকেট যিকোনো এখন ইন ফায়াৰ এণ্ড সেফটি ফ্ৰম গভৰ্নমেন্ট ৰিকগনাইজড বৰ্ড তোৰ ফালৰ পৰা আপোনালোকৰ যদি ফায়াৰ আৰু বাস আপোনালোকৰ সেফটি তাৰ আপোনালোকৰ যদি ডিপ্লোমা সাৰ্টিফিকেট আছে 1 বছৰৰ বা আপোনালোকৰ সাব অফিচাৰ কোৰ্স NFSE নাগপুৰৰ ফালৰ পৰা যদি আপোনালোকৰ সাব অফিচাৰ কোৰ্সৰ আপোনালোকৰ সাৰ্টিফিকেট বা আপোনালোকৰ ডিপ্লোমা আছে যিকোনোখন থাকিলে হ'ব আপোনালোকৰ তো আপোনালোকে এই পোষ্টত আপোনালোকৰ যেটো পোষ্ট কোড আছে JTF 12025 এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বা আপোনালোকৰ ইয়াত দিছে যে 2 নম্বৰত মাস প্ৰসেস ভ্যালিড প্ৰফেশনাল হেভি মোটৰ অৰ্থাৎ আপোনালোকৰ এইটো কোৱালিফিকেশনৰ লগতে আপোনালোকৰ হেভি মোটৰ ভেহিকল ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিব লাগিব তো ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যেটো পোষ্ট কিমান যদি চাবলৈ যায় ইয়াত 51টা পোষ্ট আপোনালোকে দেখিবলৈ পাব নেক্সট আপোনালোকৰ যেটো PHSI 1025 এই পোষ্টৰ আপোনালোকৰ কোৱালিফিকেশনটো বিচাৰিছে হাই সেকেন্ডাৰী পাস লগতে আপোনালোকৰ ডিপ্লোমা বা আপোনালোকৰ সাৰ্টিফিকেট স্যানিটাৰী ইনস্পেক্টৰ কোৰ্সৰ ডিপ্লোমা সাৰ্টিফিকেট হলে হ'ব বা ডিপ্লোমা সাৰ্টিফিকেট হেলথ ইনস্পেক্টৰ কোৰ্স তাৰ পিছত ডিপ্লোমা সাৰ্টিফিকেট স্যানিটাৰী হেলথ ইনস্পেক্টৰ কোৰ্স বা ডিপ্লোমা সাৰ্টিফিকেট পাব্লিক হেলথ স্যানিটাইজাৰ কোৰ্সৰ আপোনালোকৰ যদি 1 ইয়াৰৰ ডিপ্লোমা বা আপোনালোকৰ সাৰ্টিফিকেট থাকে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পিছত যেটো আপোনালোকৰ গ্ৰেড 5 তাৰ আপোনালোকৰ স্যালাৰি লাভ কৰিব 32000 ৰ পৰা আপোনালোকে 1,27,000 আপোনালোকে স্যালাৰি লাভ কৰিব ইয়াত যদি চাবলৈ যাও ফ্ৰেন্ডছ ইয়াৰ আপোনালোকৰ যেটো NTRI তাৰ আপোনালোকৰ BSc নাৰ্ছিং বা আপোনালোকৰ পোষ্ট বেসিক নাৰ্ছিং আপোনালোকে যদি পাস কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যেটো SAS 12025 ইয়াৰ আপোনালোকৰ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্স হিন্দী আপোনালোকৰ যদি হিন্দী মেজৰ আছিল আপোনালোকৰ ইংলিশ সাবজেক্ট আপোনালোকৰ আছিল লগতে তা আপোনালোকে এই ভ্যাকেন্সিখন এপ্লাই কৰিব পাৰিব বা আপোনালোকে যদি হিন্দী ট্ৰান্সলেটৰ কোৰ্স আপোনালোকে কৰিছে 1 ইয়াৰৰ ডিপ্লোমা বা সাৰ্টিফিকেট আছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব 6 মান্থৰ ডিপ্লোমা সাৰ্টিফিকেট কম্পিউটাৰ এপ্লিকেশনৰ আপোনালোকৰ লাগিব তাৰ হিন্দী আৰু ইংলিশ টাইপিং আপোনালোকে কৰিব লাগিব তাৰ পিছত মাস 1 ইয়াৰ কোৱালিফিকেশন ওয়ার্ক এক্সপেৰিয়েন্স হিন্দী এণ্ড ইংলিশ ট্ৰান্সলেটৰ যদি আপোনালোকৰ সাৰ্টিফিকেট আছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ইয়াত যেটো পোষ্ট কোড বহুত কিটা আছে আৰু কোৱালিফিকেশন বেলেগ লাগে গতিকে আপোনালোকে আপোনালোকৰ বহুত যেকিটা আপোনালোকৰ কোৱালিফিকেশন ইয়াত বিচাৰিছে গতিকেতে আপোনালোকৰ ডিপ্লোমা আৰু এক্সপেৰিয়েন্স আপোনালোকৰ বিচাৰিছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকে এইকেইটা ডিপ্লোমা আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকে গতেকিটা যদি ক'বলৈ যাও ভিডিওটো বহুত দীঘল হৈ যাব গতিকে আপোনালোকক যিখন নটিফিকেশন হয় আপোনালোকে পিন কমেন্টটো লাভ কৰিব বা ডেসক্ৰিপচনতো দি দিম আৰু আপোনাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপ আছে সেই হোৱাটসঅ্যাপ গ্ৰুপতো যিখন নটিফিকেশন আপোনালোকক দি দিম কিয়নো ভিডিওটো বহুত দীঘল হৈ যাব এতিয়ালৈকে আপোনালোকৰ ভিডিওটোৰ হৈছে আপোনালোকৰ 9 মিনিট হৈ গৈছে গতিকে আপোনালোকৰ ভিডিওটো বহুত আৰু দীঘল হৈ যাব গতিকে আপোনালোকক নটিফিকেশনখন দি দিম আপোনালোকে চেক কৰি চাই ল'ব টেলিগ্ৰামতো আপোনালোকে পাই যাব লিংকটো সব ডেসক্ৰিপচনত দিয়াই থাকিব গতিকে আপোনালোকৰ ইয়াৰ পিছত যেটো আপোনালোকৰ ৰিজাৰ্ভেশন আপোনালোকৰ পোষ্ট ওয়াচ ৰিজাৰ্ভেশন কিমান আছে এইটো আপোনালোকক থলমূলকৈ জনাই দিছো BLRI 12025 ইয়াত আপোনালোকৰ UR 4টা আছে SC 1 এটা আছে ST 4 4টা OBC এনসেলৰ আছে 4টা EWS এটা আছে তাৰছত যেটো OSG আছে তাৰ আপোনালোকৰ UR 21 SC 3 ST 5 OBC আছে 11 আৰু 4 আছে EWS এনেদৰে আপোনালোকৰ পোষ্ট বিলাক ৰিজাৰ্ভেশন দিয়া আছে
তাৰ পিছত আপোনালোকৰ যদি ইয়াত চাবলৈ যাওঁ ফ্ৰেণ্ডছ ইয়াৰ আপোনালোকৰ যিটো বয়স মিনিমাম বয়সটো আপোনালোকৰ ইয়াত বিচাৰিছে 18 বছৰ যদি ফ্ৰেণ্ডছ আপোনালোকৰ 18 বছৰ হৈছে তো আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে পোষ্ট অনুযায়ী আপোনালোকৰ বয়সবিলাক বেলেগ দি আছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে সিলেকশন প্ৰসেস তো আপোনালোকৰ সিলেকশন প্ৰসেসটো আপোনালোকৰ CBT টেষ্ট আপোনালোকৰ কম্পিউটাৰ ভিছা টেষ্ট অনুষ্ঠিত হ'ব তো আপোনালোকৰ ইয়াত সিলেবাসটো দিয়া আছে এনেদৰে আপোনালোকৰ সিলেকশন কৰা হ'ব তাৰ পিছত আপোনালোকৰ ফিজিক্যাল কিছু বস্তুৰ আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টটো আপোনালোকৰ মিনিমামটো বিচাৰিছে অৰ্থাৎ কিছুমান বস্তুৰ আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট বিচাৰিছে এইটো আপোনালোকৰ যেতিয়া আপোনালোকে কোৱালিফাই কৰিব এক্সামত তো আপোনালোকে তেতিয়া আপোনালোকৰ এটো চোৱা হ'ব ইয়াৰ আপোনালোকৰ যেটো হাইট অল ক্যাটেগৰি কাৰণে হাইটটো দিছে 165 সেন্টিমিটাৰ আৰু ওয়েটটো আপোনালোকৰ 50 কেজি হ'ব লাগিব আৰু এটো আপোনালোকৰ যেটো চেষ্ট মিনিমাম আপোনালোকৰ 81 আৰু আপোনালোকে এক্সপেন্ডেড 5 সেন্টিমিটাৰ ফুলাই কেনে আপোনালোকৰ 86 সেন্টিমিটাৰ হ'ব লাগিব আৰু তো আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে এইটো তেওঁলোকৰ বাবে আৰু যিসকল আপোনালোকৰ ST কেণ্ডিডেট থাকিব ST কেণ্ডিডেট সকলৰ হাইটটো বিচাৰিছে 165 সেন্টিমিটাৰ আৰু ওয়েটটো 50 কেজি আৰু চেষ্টটো আপোনালোকৰ 79 সেন্টিমিটাৰ এক্সপেন্ডেড আপোনালোকে ফুলাই কেনে 5 সেন্টিমিটাৰ 84 সেন্টিমিটাৰ হ'ব লাগিব ইয়াৰ পিছত আপোনালোকৰ যেটো ফিমেল আছে ফিমেলত অল ক্যাটেগৰি কাৰণে হাইটটো বিচাৰিছে 155 সেন্টিমিটাৰ 57 সেন্টিমিটাৰ আৰু যিসকল শিডিউল ট্ৰাইব ST কেণ্ডিডেট থাকিব তেওঁলোকৰ 154.5 সেন্টিমিটাৰ আৰু ওয়েটটো দুটাৰে সেম হয় 46 কেজি আপোনালোকৰ ওয়েট হ'ব লাগিব তাৰ পিছত আপোনালোকৰ যেতিয়া এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশন ফিজ আপোনালোকে দিব লাগিব এপ্লিকেশন ফিজ কিমান দিব লাগিব ইয়াত দিয়া আছে 200 টাকা আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব আৰু যিসকল ST SC EWS পাৰসন উইথ বেঞ্চমাৰ্ক ডিসেবল অৰ্থাৎ এক্স-সাৰ্ভিসমেন কেণ্ডিডেট আছে তাৰ পিছত তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ আপোনালোকে দিব নালাগে ইয়াত আপোনালোকক থুলমূলকৈ জনালো নোটিফিকেশনখনত কি উল্লেখ কৰিছিলে আৰু ইয়াৰ আপোনালোকৰ যেটো এপ্লাই ইতিমধ্যে আপোনালোকক জনাইছো যে এপ্লাইটো ইতিমধ্যে চলি আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে আৰু লাষ্ট ডেটটো দিছো 18 আগষ্টলৈকে আপোনালোকে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব বাকি আপোনালোকক যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বাকি জনাবলৈ বাকি থাকিলে তো আপোনালোকক ইতিমধ্যে জনাইছো আপোনালোকে পিডিএফটো আপোনালোকক দি দিম আপোনালোকে ভালদৰে এবাৰ নিজে চেক কৰি চাই ল'ব আৰু গতেখিনি আপোনালোকক জনালে ভিডিওটো আৰু দীঘল হৈ যাব গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে ইনটা আপোনালোকে পোষ্টৰ প্ৰতি ইন্টাৰেষ্ট হয় তো আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই ইতিমধ্যে চলি আছে লিংকটো আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই লিংকটো দিয়া হ'ব গতিকে আপোনালোকে যদি ইনফৰমেশনটো ভাল পালে তো আপোনালোকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব